কাইলৈ সোমবাৰ বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমাৰ দিনটোতেই গৌতম বুদ্ধৰ জন্ম হৈছিল। সেইবাবে এই দিনটোৰ এটা বিশেষ মহত্ব আছে। ভগৱান গৌতম বুদ্ধ হৈছে ভগৱান বিষ্ণুৰ নৱম অৱতাৰ। এই বুদ্ধ পূৰ্ণিমাৰ দিনা অৰ্থাৎ কাইলৈ গধূলি সময়ত যদি আপুনি এইকেইটা কাম কৰিব পাৰে, তেনেহ'লে আপোনাৰ জীৱনত হৈ থকা যিকোনো সমস্যাই আপুনি দূৰ কৰিব পাৰিব। গ্ৰহৰ দোষ খণ্ডন কৰিব পাৰিব। শত্ৰুৰ পৰা হৈ থকা সমস্যাসমূহ দূৰ কৰিব পাৰিব। যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব আপুনি। ধাৰ ঋণৰ সমস্যাসমূহ সদায় দূৰ কৰি থাকিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত হৈ থকা বাধা বিঘিনিসমূহ দূৰ হ'ব। আপোনাৰ জীৱনত হৈ থকা যিকোনো সমস্যাৰ সমাধান হিচাপে এই দিনটোত আপুনি উপায়কেইটা কৰিব পাৰে। এইটো পূৰ্ণিমা হৈছে এই বছৰৰ প্ৰথম পূৰ্ণিমা আৰু এই পূৰ্ণিমাকে বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। যদি আপুনি এই পূৰ্ণিমাৰ দিনা শ্ৰী হৰি বিষ্ণু আৰু মা লক্ষ্মীৰ নাম লৈ এই উপায়কেইটা কৰে, তেনেহ'লে আপুনি নিশ্চিত ৰূপত সফলতা প্ৰাপ্তি কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আপোনাক জনাম বুদ্ধ পূৰ্ণিমাৰ দিনা কোনবোৰ কাম কৰিলে জীৱনলৈ সফলতা আহে, ধন টকা পইচা প্ৰাপ্তি হয়, লগতে সকলোবোৰ মনৰ আশা পূৰ্ণ হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে কথা পাতিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যিকোনো মানুহৰ জীৱনত টকা পইচাৰ সমস্যা, ধাৰ ঋণৰ সমস্যা বহুত ডাঙৰ সমস্যা হয়। যিকোনো সমস্যাৰ সৈতে যুঁজিবলৈ ধন টকা পইচাৰ আৱশ্যক হয়। বৰ্তমান সময়ত টকা পইচাৰ অবিহনে একো কামেই কৰিব নোৱাৰি। বুদ্ধ পূৰ্ণিমাৰ দিনা যদি শুদ্ধ মনেৰে গধূলি সময়ত এইটো কাম কৰিব পাৰে, তেনেহ'লে আপোনাৰ জীৱনত ধন টকা পইচাৰ সমস্যা কেতিয়াও নাথাকে। যিকোনো ক্ষেত্ৰতে আপোনাৰ হাতলৈ ধন টকা পইচা আহিব, লগতে ধাৰ ঋণৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। বুদ্ধ পূৰ্ণিমাৰ দিনা অৰ্থাৎ কাইলৈ গধূলি সময়ত আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ গুৰিত এটা বস্তু পুতি ৰাখিব। তেতিয়া আপোনাৰ ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহ'ব। মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। এখন সৰু হালধীয়া ৰঙৰ কাপোৰ ল'ব। সেই কাপোৰখনত 5টা ইলাইচি ৰাখিব। মা লক্ষ্মীৰ নাম স্মৰণ কৰি হালধীয়া কাপোৰখনেৰে ইলাইচিকেইটা মেৰিয়াই বান্ধি লৈ আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ গুৰিত কোনেও নেদেখাকৈ পুতি থৈ দিব। ইয়াৰ ফলত আপোনাৰ ঘৰত থকা নিগেটিভ এনাৰ্জিবোৰ বাহিৰলৈ ওলাই আহিব আৰু ঘৰত অধিক পৰিমাণে পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হ'ব। আপোনাৰ ঘৰত মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰিব। ফলত আপোনাৰ ঘৰত ধন টকা পইচাৰ বৃদ্ধি হ'ব, লগতে ৰোগ ব্যাধিবোৰ আঁতৰি যাব। বুদ্ধ পূৰ্ণিমাৰ দিনা গধূলি অৰ্থাৎ পূৰ্ণিমাৰ জোন ওলোৱাৰ সময়ত স্নান কৰিব। স্নান কৰা হোৱাৰ পিছত ঘৰৰ তুলসীজোপাৰ গুৰিত এগছি চাকি জ্বলাব আৰু সেই চাকিগছিত অলপ হালধিৰ গুড়ি আৰু এটা লং দিব। এইখিনি কৰা হোৱাৰ পিছত তুলসীজোপাক প্ৰাৰ্থনা জনাই এটা মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম হ্ৰীম শ্ৰীম ক্লীম মহালক্ষ্মী নম। এই মন্ত্ৰটো আপুনি 11 বাৰ উচ্চাৰণ কৰিব। এই মন্ত্ৰটো উচ্চাৰণ কৰাৰ ফলত লক্ষ্মী নাৰায়ণৰ আশীৰ্বাদ সদায় আপোনাৰ ঘৰখনৰ ওপৰত থাকিব আৰু আপোনাৰ ঘৰত মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰিব। এই মন্ত্ৰৰ জৰিয়তে মা লক্ষ্মীক আমন্ত্ৰণ কৰা হয়। বুদ্ধ পূৰ্ণিমাৰ দিনা তুলসী গছজোপাৰ তলত বহি এই মন্ত্ৰটো যদি উচ্চাৰণ কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিব, যাৰ ফলত আপোনাৰ ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহ'ব। আপোনাৰ ঘৰখনে টকা পইচাৰ অভাৱ কেতিয়াও অনুভৱ নকৰিব। শাস্ত্ৰ অনুসৰি বহাগ মাহটো হৈছে শ্ৰী হৰি বিষ্ণু আৰু মা লক্ষ্মীৰ মাহ। এই বহাগ মাহতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক পূজা অৰ্চনা কৰা হয়। এই বহাগ মাহৰ পূৰ্ণিমা অৰ্থাৎ বুদ্ধ পূৰ্ণিমাটো হৈছে সকলোতকৈ পবিত্ৰ দিন। মান্যতা অনুসৰি
এই বহাগ মাহৰ পূৰ্ণিমাতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মী পৃথিৱীত ভ্ৰমণ কৰি বুলি মানি অহা হৈছে। সেইবাবে বুদ্ধ পূৰ্ণিমাৰ দিনা যিয়ে যিভাৱে পূজা অৰ্চনা কৰে, ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে ভক্তৰ মনৰ কামনা সেইভাৱেই পূৰ্ণ কৰে। সেয়েহে আপুনিও যদি বুদ্ধ পূৰ্ণিমাৰ দিনা এইবোৰ কাম কৰিব পাৰে, তেনেহ'লে মা লক্ষ্মী সন্তুষ্ট হৈ স্থায়ীভাৱে আপোনাৰ ঘৰত বাস কৰিব। আপোনাৰ ঘৰত হৈ থকা ধন টকা পইচাৰ সমস্যাসমূহ সমাপ্ত হ'ব। যদি কাৰোবাৰ জীৱনত সকলোবোৰ প্ৰাপ্তি কৰাৰ পিছতো সদায় মানসিক অশান্তি হৈ থাকে, শত্ৰুৱে বাৰে বাৰে আপোনাৰ জীৱনত বাৰে বাৰে অশান্তি কৰি থাকে, তেনেহ'লে বুদ্ধ পূৰ্ণিমাৰ দিনা গধূলি জোনৰ পোহৰত স্নান কৰি লৈ আঁহত গছৰ গুৰিত 9 গছি চাকি জ্বলাব। চাকি 9 গছি জ্বলাই নৱগ্ৰহক স্মৰণ কৰিব আৰু আপোনাৰ মনৰ কথাবোৰ ক'ব। তেতিয়া নৱগ্ৰহৰ কৃপা সদায় আপোনাৰ ওপৰত থাকিব। নৱগ্ৰহৰ কৃপাত আপুনি সমস্যাসমূহৰ পৰা মুক্তি লাভ কৰিব পাৰিব। গৃহকণ্ডলবোৰ সমাপ্ত হ'ব আৰু শত্ৰুৱে আপোনাৰ সৈতে শত্ৰুতা কৰিবলৈ এৰি দিব। জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাহু কেতু আৰু শনিৰ অশুভ প্ৰভাৱৰ বাবে শত্ৰুৰ সংখ্যা বৃদ্ধি হয়। ফলত মনত বহুত দুখ কষ্ট পাবলগীয়া হয়। যদি আপোনাৰ বহুত বেয়া দিন চলি আছে, ব্যৱসায় বাণিজ্যত লোকচান হৈ আছে, ঘৰুৱা সমস্যা চলি আছে, বহুত চেষ্টা কৰাৰ পিছতো তাৰ সমাধান পোৱা নাই, ঘৰত বিভিন্ন ধৰণৰ অমংগল হৈ আছে, তেনেহ'লে এই বুদ্ধ পূৰ্ণিমাৰ দিনা অৰ্থাৎ কাইলৈ গধূলি আপুনি যদি নাৰায়ণ পূজা কৰিব পাৰে, তেতিয়া আপুনি সকলোবোৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। শাস্ত্ৰ অনুসৰি এই পবিত্ৰ দিনটোত যদি আপুনি যিকোনো পাঠ কৰিব পাৰে, যেনে ভাগৱত পাঠ, গীতা পাঠ, তেতিয়া আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হ'ব। যি ইচ্ছাৰ কথা ভাবি এই কামসমূহ কৰা হয়, সেই ইচ্ছাবোৰ পূৰ্ণ হয়। এই বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপুনি জোনৰ পোহৰত নদীত স্নান কৰিব পাৰে, নাইবা যিকোনো বৈ থকা পানীত নামি যদি স্নান কৰিব পাৰে, য'ত জোনৰ প্ৰতিবিম্বত দেখা পোৱা যায়, তেনেকুৱা কৰিলে আপোনাৰ দেহত থকা ৰোগ ব্যাধি নাশ হ'ব। বিশেষকৈ জোনৰ পোহৰত শৰীৰত পৰাকৈ যদি আপুনি স্নান কৰিব পাৰে, তেতিয়া শৰীৰত থকা যিকোনো ৰোগ ব্যাধি দূৰ হৈ যাব। নদীত নহ'লেও ঘৰতেও যদি আপুনি জোনৰ পোহৰত স্নান কৰিব পাৰে, তেতিয়া আপোনাৰ ৰোগ ব্যাধি দূৰ হোৱাৰ লগতে মনৰ পৰা চঞ্চলতা দূৰ হৈ যাব। যিসকল ব্যক্তিৰ মনৰ স্থিৰতা কম হয়, তেনেকুৱা ব্যক্তিৰ বাবে এনেকুৱা কৰাটো অত্যন্ত শুভ হয়। এনেকুৱা কৰিলে চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হৈ শুভ প্ৰভাৱ পৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱৰ বাবে মানুহৰ মানসিক ভাৰসাম্য হেৰাই যায়। বুদ্ধ পূৰ্ণিমাৰ দিনা এই কামখিনি কৰাৰ ফলত মানসিক শক্তি সবল হৈ পৰে। যদি আপোনাৰ শত্ৰু বহুত আছে, ওচৰ চুবুৰীয়া মানুহে যদি আপোনাক হিংসা কৰি আপোনাৰ অপকাৰ কৰিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত এটা সৰু উপায় কৰিলে আপোনাৰ সকলোবোৰ শত্ৰু নাইকিয়া হৈ সেই শত্ৰু মিত্ৰলৈ পৰিৱৰ্তন হৈ যাব। বুদ্ধ পূৰ্ণিমাৰ দিনা ৰাতি জোনৰ পোহৰত এই উপায়টো কৰিব। এটা নেমু টেঙা ল'ব আৰু এটা সৰু গজাল ল'ব। সেই নেমুটোত গজালটো সুমুৱাই দিব। তাৰপিছত আপোনাৰ যিবোৰ শত্ৰু আছে, সেই শত্ৰুবোৰৰ নাম মনতে উচ্চাৰণ কৰি এখন ক'লা কাপোৰেৰে নেমুটো মেৰিয়াই দিব। তাৰপিছত সেই নেমুটো কোনেও নেদেখাকৈ 7 দিন লুকুৱাই ৰাখিব। 7 দিন পিছত সেই নেমুটো ৰাস্তাত পেলাই দিব। তেতিয়া আপোনাৰ সৈতে শত্ৰুতা কৰা নাইবা আপোনাক হিংসা কৰা ব্যক্তিসকল আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। ইয়াৰ ফলত আপোনাৰ প্ৰতি তেওঁলোকৰ মনত ভাল ভাৱৰ সৃষ্টি হ'ব, আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু আপোনাৰ সৈতে শত্ৰুতা কৰিবলৈ এৰি দিব। এইটো উপায় বহুত সহজ উপায় হয়। এইটো উপায় যদি আপুনি কৰিব পাৰে, তেনেহ'লে আপোনাৰ শত্ৰুক মিত্ৰ কৰি ৰাখিব পাৰিব। আপোনাৰ শত্ৰুৱে কেতিয়াও আপোনাৰ বিষয়ে বেয়াকৈ ভাবিব নোৱাৰে। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনটো হৈছে ফলপ্ৰাপ্তিৰ দিন। আপুনি যদি এই দিনটোত এই উপায়কেইটাৰ ভিতৰত যিকোনো এটা উপায়ো কৰে, তেনেহ'লে আপুনি ইয়াৰ ফল নিশ্চয় প্ৰাপ্তি কৰিব পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।